দুশ্মনী আৰু বন্ধু এই দুটা বস্তু বেলেগ বেলেগ, দুটা বস্তুত দুটা কাম। দুশ্মনীটো পটকৈ ক'ব পাৰি, এটা মানুহৰ লগত দুশ্মনী ক'ব লগা হ'লে পটকৈ পাৰি, টাইম নালাগে। কিন্তু বন্ধু কৰাতে অলপ টাইম লাগে। কিন্তু দুশ্মনীৰ লাষ্টিং বেছিদিন নকৰে, 2 দিন 2 মাহ 6 মাহ তাৰপিছত দুশ্মনীটো নোহোৱাই যায়। কিন্তু বন্ধু কৰাতে অলপ টাইম লাগে, কিন্তু বন্ধুটো আপোনাৰ চিৰ জিন্দগী থাকি যাব। আপুনি যিমান দিন জীয়াই থাকে সিমান দিন বন্ধুটো আপোনাৰ থাকি যাব। আপুনি নোহোৱাৰ পিছতো বন্ধুৱে আপোনাৰ কাৰণে চিন্তা কৰিব, আপোনাৰ কথা ভাবিব। কিন্তু দুশ্মনী কৰি কি লাভ হ'ল? দুশ্মনীটো একো লাভ নহ'ল না। দুশ্মনীৰ লাষ্টিঙে নাই, দুশ্মনীত একো কামো নাই, একো লাষ্টিঙো নাই। গতিকে সকলোৱে দুশ্মনী বেইমানী এই বস্তুটো বন্ধ কৰক। সকলোৱে সকলোৰ লগত বন্ধু হওক, সকলোৱে বন্ধু বুলি ভাবক, বন্ধুৰ দৰে চলি থাকক। লাভৱান হ'ব পাৰিব, শক্তিশালী হ'ব পাৰিব। এটা বস্তা যে আপুনি মাথাত লৈ লগ লাগব, বন্ধু লাগব আপোনাক তুলি দিয়াৰ কাৰণে। এটা ঘৰ বনালে লগ লাগব, বন্ধু লাগব ঘৰটো থিয় কৰোঁতে। আপোনাৰ চাৰিওপিনে বন্ধুই দৰকাৰ, দুশ্মনী দৰকাৰ নাই। হিংসাৰ অৱহেলাৰ কোনো দৰকাৰে নাই। অকল আমাক লাগে বন্ধু, ভাই, আমাক সেইটোৱে লাগে, বেলেগ অন্য একোৱেই নালাগে।